আর ভক্ত প্রাণ এ রাইজ আমি ও করুণাময় এই ভক্তি রখে পর আমি অকরিব প্রা হে পরম শ্রদ্ধাভজন নাম ধর্মী রাইজ জয় জয়তে আপোনাৰ হ'ব আমাৰ মিলিজুলি মহিলা নাগাৰ নাম দলৰ তৰফৰ পৰা শ্ৰী শ্ৰী কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি পবিত্ৰ অনুষ্ঠানত যিসকল মহান উদ্যোক্তাই আমাক ইয়ালৈ নিমন্ত্ৰণ জনাই আনিলে এই চেগতে বহুত বহুত ধন্যবাদ নাম পৰিৱেশন কৰোঁতে হয়তো বহুখিনি ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে যে নিজৰ ছোৱালী ভণ্টি বুলি শুধৰাই লয় আৰু যিখিনি ভুল ভ্ৰান্তি হয় সেইখিনি যাতে আপোনালোকে সকলোৱে শেষত শুধৰাই দিয়ে আৰু আজি আমি পোনপ্ৰথমতে এটি পুৰাণৰ নাম পৰিৱেশন কৰিম যাৰ জৰিয়তে আপোনালোকে গম পাব যে এজন প্ৰখ্যাত মহামুনিৰ জন্ম হৈছে আহকচোন আমি সকলোৱে একান্ত মনে নামটো শ্ৰৱণ কীৰ্তন কৰোঁ বৰৰীকাৰামে আশ্ৰমৰ উত্তৰ দিশে এখন সৰু গাঁও আছিল আৰু তাত এজন আপোনালোকৰ গাৰ্জেনবিলাক নাই নেকি লেজাৰ যে মাৰি আছে কমিটিৰ মানুহ আছে যদি আপোনালোকে লেজাৰটো বন্ধ কৰি দিয়ক উত্তৰ দিশে এখন সৰু গাঁও আছিল আৰু তাত এজন সুধৰ মামুনি নামে বিপ্ৰই বাস কৰিছিল বিপ্ৰৰ বয়স প্ৰায় তেতিয়া 85ৰ ওপৰত আছিল বিপ্ৰৰ এগৰাকী বৰ মৰম লগা ভাৰ্যাও আছিল আৰু সেই ভাৰ্যাজনীৰ নাম আছিল সুদেহা ভাৰ্যাজনীৰ নামটো কি আছিলে ওদেহা ভাৰ্যাজনীৰ নাম বোলে ওদেহা আছিলে হয় জানো নহয় ভাৰ্যাজনীৰ নামটো কি আছিলে সুদেহা ভাৰ্যাজনীৰ ৰূপে গুণে ইমানেই ৰূপৱতী হৈ থাকিল কিন্তু তেওঁলোকে কোনো ধৰণৰ সতি সন্তানৰ মুখ দেখা নাছিল আৰু এদিনাখন ব্ৰাহ্মণক কি ক'লে জানা ও স্বামী হেৰা স্বামী ও স্বামী শুনা স্বামী
হেৰা স্বামী সুখী নাই পোৱা কাৰণ কিয় জানা স্বামী কাৰণ কিয় জানা কাৰণ আমাৰ হে স্বামী ব্ৰাহ্মণীৰ কথা শুনি শুনিবি প্ৰায় ভাবি ঘূৰি এৰা ব্ৰাহ্মণী নমস্কারে ব্রাহ্মণী প্রিয়ে পুত্র কন্যা লাভর বাবে হেৰা স্বামী আৰু ৰে মায়ে স্বামী তোমাৰ মন আছেনে প্ৰিয়ে আমাৰ গৃহত যে 12 জন বৈষ্ণৱক মাতি আনিছিলো আৰু তেওঁলোকে আমাৰ গৃহত কি কৰিছিলে তোমাৰ জানো মন আছে তেওঁলোকে আমাৰ গৃহত নাম প্ৰসংগ কৰিছিলে আৰু তেওঁলোকে জামা আশীৰ্বাদ দিছিলে তোমাৰ জানো মন আছে শুনা তেনেহ'লে ব্ৰহ্মাই আদি